Hi everyone, welcome back to the channel. So মই তোমালোকক colligative property almost তিনিটা colligative property এতিয়ালৈকে পঢ়াই দিলোঁ লাষ্ট আৰু এটা colligative property আছিলে সেইটো হ'ল osmotic pressure এই osmotic pressure বিষয়ে আমি এটা কি কৰিলাম ডিসকাস কৰিলাম সো তোমালোকক টোটাল 4টা colligative property আছিলে এটা তো মই লাইভত পঢ়ালো সেকেন্ড ভিডিওটোত এটা মই তোমালোকক তাতে elevation in boiling point কৰালো থাৰ্ড ভিডিওটোত মই তোমালোকক depression in freezing point কৰালো ফোৰ্থটোত মই তোমালোকক ইয়াতে osmotic pressure ইয়াতে ডিসকাস কৰিলো সো এই গুটেকেটা ভিডিওৰ পৰা তোমালোকে এটা কোৱেশ্চন পাবাই যিকোনো নহয় এটা কোৱেশ্চন পাবাই সো অলপমান টাইমৰে কথা তোমালোকে গুটেকেটা ভিডিও ভালকে এবাৰ চাই লবা বুজি লবা ন বুজি পালে তোমালোকৰ পিছলৈ হেল্প হ'ব কেতিয়াও তোমালোকৰ নলেজ ইনে নেযায় তোমালোকে কেতিয়াও এনেকুৱা নহবা কি মই এক্সামৰ কাৰণে যোনকিটা আহি আছে মই হেকিটাই পঢ়ি যাম ন হেনুকা হ'ব নালাগে কাৰণ তোমালোকে নহলে নিৰাশা হৈ যাবা কিন্তু তোমালোকে যোনটো জানা ন এটো ভালকে জানিব লাগিব সো গুটে বস্তুখিনি তোমালোকে ফিল কৰি পেলাই এটো কাৰণে এটো হৈছে এটো কাৰণে এটো হৈছে এটো কাক কয় ন গুটে বস্তুটি জানা ন তোমালোকৰ নলেজ এনহেন্স হ'ব আৰু নলেজ কেতিয়াও তোমালোকৰ ওয়েস্ট নেযায় নলেজ কেতিয়াও ওয়েস্ট নেযায় ঠিক আছে ন নলেজটো কেতিয়াও তোমালোকৰ ওয়েস্ট নেযায় সো হেকাৰণে যিমান পাৰা তোমালোকে বস্তুবোৰ কি কৰিবা ভালকে বুজি পেলাই নিজে এপ্লাই কৰিব পাৰিছনে হেতু চাবা ঠিক আছে ন নিজে এপ্লাই কৰিব পাৰিছনে হেতু চাবা এতিয়া আমি লাষ্ট যোনটো কলিগেটিভ প্ৰপাৰ্টি আছিলে দ্যাট ইজ ইওর অসমোটিক প্ৰেছাৰৰ বিষয়ে আমি এতিয়া কি কৰিম লাষ্ট যোনটো আমাৰ কলিগেটিভ প্ৰপাৰ্টি আছিলে হেতু হৈ গল অসমোটিক প্ৰেছাৰ এতিয়া আমি অসমোটিক প্ৰেছাৰৰ বিষয়ে আমি আজি কি কৰিম ইয়াতে ডিসকাস কৰিম আৰু তাৰ পিছত তোমালোকে কমেন্ট সেকশনত জনাবা কোনটো টপিকৰ কাৰণে তোমালোকৰ কাৰণে ভিডিও বনাব লাগে মই তাৰ কাৰণেও বনাই দিম খালি তোমালোকে ভালকে পঢ়ি থাকা এক্সাম ভাল হ'ব লাগিব আৰু সোনকালে এটো 1k কৰি দিয়া 1k হৈ আছে ন 900 মান হবই এতিয়া আৰু বেছি টাইমটো নাই 900 হৈ যাব 900 তোমালোকে 1k কৰি দিয়া আৰু তোমালোকে ন থাকিব লাগিব দে এনেকুৱা নহয় কি এক্সাম খতম হোৱাৰ পিছত তোমালোকে পুৰা চেনেল লিভ কৰি গুছি গৈছা গ্ৰুপ এৰি দিছা নাই থাকিবা তোমালোকৰ ভাইটি ভন্টিকো তাতে ইনক্লুড কৰিবা নেক্সট ইয়াৰ তোমালোকৰ ভাইটি ভন্টিয়ে দিব ন সিহঁতক ইনক্লুড কৰিবা কাৰণ যিমান তোমালোকৰ চেনেলটো আমাৰ পুৰণা হৈ গৈ থাকিব হিমান তাতে কন্টেন্ট আহি থাকিব হিমান তাতে তোমালোকে কি পাবা মানে এক্সামৰ কাৰণে যোনখিনি হায়াৰ সেকেন্ডাৰী এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিছে তাৰ কাৰণে পাবা আৰু লগতে আমি এবাৰ তোমালোকৰ কাৰণে কি কৰিম নিটৰ কাৰণে আমি এটা লাইভ অনলাইন বেটচ তোমালোকৰ কাৰণে লৈ আহিম এপৰ থ্ৰুদি তোমালোকক আমি পঢ়াম তোমালোকক লাইভ সো তাৰ কাৰণে তোমালোকে আমাৰ সৈতে কি কৰি থাকিব পাৰা কানেক্ট কৰি থাকিব পাৰা কন্টাক্ট কৰি থাকিব পাৰা ঠিক আছে ন সো আমাৰ WhatsApp গ্ৰুপৰ লিংকটো মই গ্ৰুপৰ তোমালোকৰ ইয়াতে ডেসক্ৰিপচন বক্সত দি দিম তাতে জয়েন কৰি ৰাখিবা মই যিখিনি বস্তু তোমালোকক তাতে দি থাকিব লাগে গুটেই আপডেটবোৰ তাতে দি থাকো সো তোমালোকে জয়েন কৰি লবা ঠিক আছে ন সো লাষ্ট কলিগেটিভ প্ৰপাৰ্টিটো আমি চাই লও দ্যাট ইজ ইওর অসমোটিক প্ৰেছাৰ ফাৰ্ষ্টতে মই তোমালোকক অসমোসিস কি হয় হেতু বুজাই লও তোমালোকৰ ইয়াতে আগৰ স্লাইডখনত মইতো ইয়াতে ডেফিনেশন লিখি থৈ দিয়া আছে হা গুটেইটা ডেফিনেশন লিখি থৈ দিয়া আছে ফাৰ্ষ্টতে মই বস্তুটো তোমালোকক বুজাই লও তাৰ পিছত মই ডেফিনেশনটো তোমালোকক তাতে পঢ়ি পেলে কৈ দিম বুজাইও দিম সো ফাৰ্ষ্ট কথাটো হৈ গল কি অসমোসিস কাক কয় হা অসমোসিস কাক কয় এটা সচন মই এটা কি কৰি লৈছো এটা মই ইয়াতে ডাঙৰ এটা কন্টেইনাৰ লৈ লৈছো ঠিক আছে ন এটা ডাঙৰ কন্টেইনাৰ লৈ লৈছো ইয়াক মই দুটা ভাগ কৰি লৈছো ইয়াক মই কি কৰি লৈছো দুটা ভাগ কৰি লৈছো ইকুৱেলি দুটা ভাগ কৰি লৈছো আৰু দুটা ভাগ কৰোতে মই মাজত যোনটো ইয়াতে লৈছো মাজত এটা কিবা এটাটো লম ডিভাইড কৰিবৰ কাৰণে মাজত মই কি লম মই মাজত ইয়াতে সেমি পাৰমিয়েবল মেমব্ৰেন লম ঠিক আছে ন মই মাজত কি লম ইয়াতে সেমি পাৰমিয়েবল মেমব্ৰেন সেমি পাৰমিয়েবল মেমব্ৰেনক আমি ইন শৰ্ট কি বুলি কব পাৰো SPM বুলি কব পাৰো আমি কি বুলি কব পাৰো SPM বুলি কব পাৰো সো সেমি পাৰমিয়েবল মেমব্ৰেন SPM কাম কি হয় it allows only passage of selective molecule it allows passage of only selective molecule মানে কিছুমান মলিকুলকে selectively পাস হ'বলে দিয়ে only selective molecule এতিয়া কথাটো হৈ গল আমি চ্যাপ্টাৰ কি পঢ়ি আছো সলিউশন পঢ়ি আছো এতিয়া সলিউশনটো দুটা ধৰণৰ মলিকুল থাকিব এটাটো তোমালোকৰ থাকিব সলিউট ন সলিউট যেনেকৈ আমাৰ কি থাকে NaCl থাকে যেনেকৈ আমাৰ ইউৰিয়া থাকে যেনেকৈ আমাৰ কি থাকে গ্লুকোজ থাকে C6H12O6 আৰু আমাৰ সলভেন্ট ম্যাক্সিমাম কেছত সলভেন্ট তোমালোকে কি পোৱা সলভেন্ট আমি ম্যাক্সিমাম কেছত ওয়াটাৰে থাকে ম্যাক্সিমাম কেছত ওয়াটাৰে থাকে ন কোবাত এলকহল থাকিব পাৰে কিন্তু ম্যাক্সিমাম কেছত আমাৰ সলভেন্ট কি থাকে ওয়াটাৰে থাকে আমি ইউনিভাৰ্সাল সলভেন্টৰ কথা পাতো কাৰণ আমাৰ তাতে ওয়াটাৰটো আমাৰ কষ্ট ইফেক্টিভ হয় মানে ওয়াটাৰটো ফ্ৰী হয় আমি জপাই হল ওয়াটাৰটো পাই যাম ন আৰু ওয়াটাৰ আমাৰ একো পলিউশনো নকৰে সো আমাৰ সলভেন্ট ম্যাক্সিমাম কেছত আমি কি কম ওয়াটাৰ সলভেন্ট ওয়াটাৰকে ল দ্যাট ইজ ইওর ইউনিভাৰ্সাল সলভেন্ট ঠিক আছে ন এটা তোমালোকে সোয়াসন সিলেক্টিভ মলিকুল মানে এই আমাৰ যোনখন যে এটা সেমি পাৰমিয়েবল মেমব্ৰেন আছিল তাতে কি হয় তাতে আমাৰ এনেকুৱা সৰু সৰু পোৰ্স থাকে ন এনেকুৱা সৰু সৰু তোমালোকৰ কি থাকিব হোলস থাকিব তাতে ফুটা থাকিব এই ফুটাইদি আমাৰ পাৰ হৈ পেলাই ইফাৰৰ পৰা হিফালে যাব পাৰিব এতিয়া কোন যাব পাৰিব বাৰু ইয়াতে সলিউট যাব পাৰিব নে সলভেন্ট যাব পাৰিব তোমালোকৰ এনসাৰটো অবিয়াস
obvious answer is water যাব পাৰিব কিয় water যাব পাৰিব waterৰ molecular size টো সৰু হয় NaCl ৰ molecular size টো বেছি হ'ব কেনেকৈ বেছি হয় বুলি মই গম পালো NaCl ৰ মাছ টো বেছি ন NaCl ৰ মাছ টো কিমান NaCl ৰ 23 আৰু ক্লোৰিনৰ কিমান থাকে 35.5 that is তোমালোকৰ কিমান হ'ব 58.5 গ্ৰাম নিচিনা হ'ব ঠিক আছে ন আৰু ওয়াটাৰৰ মাছটো কিমান হয় তোমালোকৰ দুটা হাইড্ৰোজেন তাৰ মাছটো 2 গ্ৰাম অক্সিজেনৰ মাছটো কিমান হ'ব তোমাৰ 16 টোটাল কিমান হৈ যাব তাতে 18 গ্ৰাম হ'ব সো ইয়াৰ ভিতৰত কোনটো সৰু ওয়াটাৰ সৰু হয় কাৰণ মই এটা যদি মোৰ নিচিনা এটা মানুহ যাৰ weight suppose মই ক'লো 70 আছে মুতকে আৰু এটা ডাঙৰ মানুহ যদি থাকে 80 কেজি মানৰ যদি মানুহ এটা থাকে তে তাৰটো সাইজটো বেছি হ'ব গম পালে ন সো ইয়াতে ওয়াটাৰৰ সাইজটো সৰু হয় NaCl ৰ সাইজটো আমাৰ কি হয় ডাঙৰ হয় NaCl বোৰ পাৰ হৈ যাব নোৱাৰে কোন পাৰ হৈ যাব পাৰিব ওয়াটাৰ পাৰ হৈ যাব পাৰিব ঠিক আছে ন এতিয়া আমি কি কৰিম ইয়াতে মই কি কৰিম মই ইয়াতে পিওৰ সলভেন্ট লৈ লম এফালে মই কি লৈ লম পিওৰ সলভেন্ট তোমালোকে পিওৰ সলভেন্ট বুলি ক'লে তোমালোকে মানে ৰিলেট কৰিব কাৰণে ওয়াটাৰৰ কথা ভাবিব পাৰা মই এটা সাইডে ওয়াটাৰ লৈ লো সাপোজ পিওৰ ওয়াটাৰ ঠিক আছে ন এতিয়া ওয়াটাৰটো নেচাৰটো তোমালোকে গম পোৱা ইয়াতে ওয়াটাৰ নেচাৰ পিওৰ সলভেন্টৰ নেচাৰটো আমাৰ ম্যাক্সিমাম কেছতে তোমালোকে পাই আছে ভলেটাইল হয় যদি ভলেটাইল হয় তেন্তে ইয়াৰ ওপৰত কি বনিব ইয়াৰ ওপৰত কি বনিব ইয়াৰ ওপৰত বনিব আমাৰ ভেপাৰ্স ইয়াৰ ওপৰত কি বনিব ভেপাৰ্স বনিব আৰু বহুত ভেপাৰ্স বনিব কাৰণ তোমালোকৰ ই পিওৰ সলভেন্ট হয় ইয়াত বেলেগ একো মিক্স কৰা নাই এটা মই মিক্স কৰি যদি দিও ইয়াতে মই যদি মিক্স কৰি দিও নেক্সট ইফালৰ ৰাইট সাইডৰ যোনটো কন্টেইনাৰ আছিল তাতে মই কি কৰিলো এবাৰ NaCl মিক্স কৰি দিলো এটা NaCl যেতিয়া মিক্স কৰি দিও এটি সচন সাৰফেস এৰিয়াটো তাতে ডিক্ৰিজ কৰি দিলে কাৰ কাৰণে ওয়াটাৰৰ কাৰণে ওয়াটাৰ ইয়াতে আমাৰ যোনটো ইভাপৰেট হৈ গৈছিল তাৰ ন সাৰফেস এৰিয়াটো কম হৈ গ'ল এতিয়া আমাৰ কি হ'ব ইয়াতে ওপৰত ন ভেপাৰ্স কম বনিব ইয়াতে ওপৰত ভেপাৰ্স কম বনিব এ ডাইৰেক্ট দেখা পাই আছে প্ৰেসাৰ ডিফাৰেন্স আহি গ'ল এইফালে ন প্ৰেসাৰ এটো সাইডে প্ৰেসাৰ আমাৰ কি আছে বেছি আছে এটো সাইডে প্ৰেসাৰ আমাৰ কি আছে কম আছে ঠিক আছে ন এইফালে প্ৰেসাৰ বেছি আছে এইফালে প্ৰেসাৰ আমাৰ কি আছিল হাই আছিল এইফালে আমাৰ প্ৰেসাৰ কি আছিল লো আছিল সো এটা সাইডে প্ৰেসাৰ তোমালোকে যদি বেছিকে দি থাকা এইফালে প্ৰেসাৰ মই বেছিকে যদি দি থাকো তেন্তে তাতে কি হ'ব ইয়াতে আমাৰ এই সলভেন্ট মলিকুলছত যেতিয়া আমাৰ কি হ'ব এই ওয়াটাৰ মলিকুলছ খিনি আহি বেছি প্ৰেসাৰ দি থাকিব তেন্তে এই সলভেন্ট মলিকুলছ খিনি কি হ'ব ইয়াৰ পৰা ইয়ালে আমাৰ কি হৈ যাব পাৰ হৈ গুচি যাব ঠিক আছে ন ইয়াৰ পৰা ইয়ালে এনেকে পাৰ হৈ গুচি যাব কাৰণ তোমালোকৰ সেমিপাৰমেন্ট মেমব্ৰেনেদি ওয়াটাৰে পাৰ হৈ যাব পাৰে সো এই ওয়াটাৰ মলিকুলছ খিনি এনেকে পাৰ হৈ যাব এফালে আৰু তোমালোকৰ তাতে কি হ'ব এই যোনটো আমাৰ সলিউশন সাইডত আছিল সলিউশন সাইডত আমাৰ ওয়াটাৰটো কি আহি যাব বেছি আহি যাব ঠিক আছে ন এফালে ওয়াটাৰ কম হৈ পেলাই ইটো সাইডে আমাৰ ওয়াটাৰ কি আহি যাব বেছি আহি যাব সো এইটো যোনটো স্পন্টেনিয়াস ফ্লো অফ সলভেন্ট মলিকুলছ হৈ আছে স্পন্টেনিয়াস মানে নিজে নিজে যোনটো আমাৰ ইয়াতে ফ্লো হৈ আছে সলভেন্ট মলিকুলছ কোৰ পৰা কোলে হৈ আছে ফ্ৰম লেস কনসেন্ট্ৰেচন সাইড লেস কনসেন্ট্ৰেচন মানে কনসেন্ট্ৰেচন নাই পিওর কম্পোনেন্ট ইয়াতো একো মিক্স কৰা নাই ইয়াতো লেস কনসেন্ট্ৰেচন দেই এটো সে লেস কনসেন্ট্ৰেচন বুলি কৈছো ইন জেনাৰেল ন ইন জেনাৰেল মই লেস কনসেন্ট্ৰেচন বুলি কৈছো ইয়াতো কনসেন্ট্ৰেচন 0 এ আছে মানে বহুত কম আছে লেস কনসেন্ট্ৰেচনৰ পৰা কোলে গৈ আছে তোমালোকে এফালেটো মিক্স হৈ আছিল ন নিমখ এটো সাইডে কনসেন্ট্ৰেচন কি আছিল বেছি আছিল এটো স্পন্টেনিয়াসলি গৈ আছিল মানে তোমালোকৰ নিজে নিজে গৈ আছিল ইট ইজ দ্য স্পন্টেনিয়াস ফ্লো অফ সলভেন্ট মলিকুলছ ফ্ৰম লেস কনসেন্ট্ৰেচন সাইড টু হায়াৰ কনসেন্ট্ৰেচন সাইড থ্ৰু এ সেমিপাৰমেবল মেমব্ৰেন সেমিপাৰমেবল মেমব্ৰেন দি হেতুক আমি কি বুলি কম অসমোসিস বুলি কম ঠিক আছে ন গম পালা নয় অসমোসিস কি হয় অসমোসিস গম পালা এটা অসমোসিস গম পালা নেক্সট অসমোটিক প্ৰেসাৰ বা কি হয় মই ডেফিনেশনটো দেখুৱাম তাৰ আগতে তোমালোকে গুটে বস্তু কিটা গম পাইলো এতিয়া মই আকৌ এবাৰ ডায়াগ্ৰামটো বনাই লৈছো আমাৰ ডাঙৰ এটা কন্টেইনাৰ আছিল তাৰ পিছত মই ইয়াক মাজেদি কি কৰিছিলো সেমিপাৰমেবল মেমব্ৰেনৰ সৈতে মই তাক কি কৰি দিছিলো ডিভাইড কৰি দিছিলো ইয়াতে আমাৰ কি আছিল সৰু সৰু পোৰ্স আছিল আৰু এই পোৰ্সদি আমাৰ কি হ'ব পাৰে সলভেন্ট মলিকুলছ ইফালে যাব পাৰে এটো সাইডে পিওৰ সলভেন্ট আছিল এটো সাইডে পিওৰ সলভেন্ট আছিল আৰু পিওৰ সলভেন্টৰ তোমালোকৰ ভেপাৰ্স বেছি বনি আছিল এতে প্ৰেসাৰ বেছি আছিল আৰু প্ৰেসাৰ বেছি থাকা কাৰণে কি হ'ব তোমালোকৰ ইয়াপা তোমালোকৰ কি হৈ আছিল তোমালোকৰ যোনটো সলিউশন ইটো সাইডে আছিল ৰাইট হ্যান্ড সাইডত যেটা মই কি কৰিছিলো ইয়াতে NaCl মিক্স কৰি ৰাখিছিলো ইয়াতে আমি কি কৰি ৰাখিছিলো NaCl মিক্স কৰি ৰাখিছিলো সো NaCl যেতিয়া মিক্স কৰি দিও তোমালোকৰ ইয়াতে কি হয় ইয়াতে তোমালোকৰ ভেপাৰ্স তোমালোকৰ কম বনি আছিল সো তোমালোকৰ ইয়াপা ইয়ালে কি হৈ আছিল পিওৰ সলভেন্টৰ পৰা সলিউশন সাইডলে যোনটো আমাৰ সলিউশন সাইড আছে তাৰ ফালে কি হৈছিল স্পন্টেনিয়াসলি সলভেন্ট মলিকুলছ ফ্লো হৈ আছিল তাকে আমি কি কৈছিল অসমোসিস এটা অসমোসিস কি হয় দা প্ৰেসাৰ ৰিকোয়াৰ্ড টু ষ্টপ অসমোসিস সোৱাচোন মই যদি এইটো সাইডে এই ৰাইট হ্যান্ড সাইডে যত প্ৰেসাৰ কম আছিল তাত মই এই পিষ্টনটো মই গৈ পেলাই যদি তাত গৈ পেলাই বহি দিও বা মই তাত গৈ পেলাই যদি প্ৰেসাৰ লগাই দিও
এইফালৰ পৰা যদি মই বেছিকৈ প্ৰেছাৰ লগাই দিওঁ মই এইফালৰ পৰা যদি বেছিকৈ প্ৰেছাৰ লগাই দিওঁ কিমান প্ৰেছাৰ লগাম যাতে এইফালে যোনখিনি সলভেন্ট মলিকুলছ আহি আছিলে ন এইফালৰ পৰা যোনখিনি সলভেন্ট মলিকুলছ আহি আছিলে ন তাক মই একে ৰখাই দিব লাগে ইয়াক আহিব দিব নালাগে মই হিমানটো প্ৰেছাৰ যদি এইফালৰ পৰা এক্সটাৰ্নেলি যদি মই প্ৰেছাৰটো যদি এপ্লাই কৰি দিওঁ তেতিয়া তোমালোকৰ কি হ'ব এই সলভেন্ট মলিকুলছখিনি আহা ষ্টপ হৈ যাব সো দ্য প্ৰেছাৰ ৰিকুৱাৰ্ড টু ষ্টপ অসমোসিছ ইজ ন'ন এজ অসমোটিক প্ৰেছাৰ গম পালা ন প্ৰেছাৰ ৰিকুৱাৰ্ড টু ষ্টপ অসমোসিছ প্ৰেছাৰ ৰিকুৱাৰ্ড যোনটো প্ৰেছাৰ ৰিকুৱাৰ্ড হয় যোনটো দিব লাগে প্ৰেছাৰ ৰিকুৱাৰ্ড টু ষ্টপ অসমোসিছ ইজ ন'ন এজ অসমোটিক প্ৰেছাৰ অসমোসিছক ৰখাবৰ কাৰণে সৰি ভালকৈ স্পেলিংটো লিখি দিওঁ প্ৰেছাৰ ৰিকুৱাৰ্ড টু ষ্টপ অসমোসিছ ইজ ন'ন এজ অসমোটিক প্ৰেছাৰ হ'ব হেতুক আমি কি বুলি কওঁ অসমোটিক প্ৰেছাৰ বুলি কওঁ এটো তোমালোকে কোড দিবা এক্সটাৰ্নেলি দিবা কোনফালে দিবা য'ত আমাৰ কনসেন্ট্ৰেশন হাই থাকে তাত আমাৰ প্ৰেছাৰ ভেপাৰ প্ৰেছাৰ কম আছিলে সো মই বাহিৰৰ পৰা দি পেলাই কি কৰিম সেই প্ৰেছাৰটো বঢ়াই দিম আৰু তোমালোকৰ কি হ'ব ইয়াতে অসমোসিছ হোৱা বন্ধ হৈ যাব সেই প্ৰেছাৰটোকে তোমালোকে কি বুলি ক'বা অসমোটিক প্ৰেছাৰ তাক আমি কাৰ সৈতে ৰিপ্ৰেজেন্ট কৰোঁ পাই সৈতে ৰিপ্ৰেজেন্ট কৰোঁ ঠিক আছে ন এতিয়া আৰু এটা বস্তু আছে হেতু হৈ গ'ল ৰিভাৰ্স অসমোসিছ হেতু হৈ গ'ল ৰিভাৰ্স অসমোসিছ এতিয়া কথাটো হ'ল ৰিভাৰ্স অসমোসিছ কি হয় মই হেতু তোমালোকক কৈ দিওঁ ৰিভাৰ্স অসমোসিছ কি হয় তোমালোকে চাই লোৱাচোন ৰিভাৰ্স অসমোসিছ কি হয় তোমালোকক মই আকৌ এবাৰ দেখুৱাই দিছোঁ তোমালোকৰ কি হৈ আছিলে অসমোটিক প্ৰেছাৰটো কাক কৈছিলে তোমালোকে কি কৰিছিলা কোড লগাই আছিলা প্ৰেছাৰ তোমালোকে এক্সটাৰ্নেলি প্ৰেছাৰ কোড লগাই আছিলা এইফালে লগাই আছিলা এক্সটাৰ্নেল প্ৰেছাৰ মই এইফালে লগাই আছিলোঁ আৰু তোমালোকৰ এইফালে আছিলে পিওৰ সলভেন্ট এইফালে আছিলে আমাৰ সলিউশন ন এইফালে আছিলে আমাৰ কি সলিউশন য'ত আমাৰ ভেপাৰ্স কি আছিলে কম ফৰ্ম হৈ আছিলে ওপৰত ভেপাৰ্স আমাৰ কম ফৰ্ম হৈ আছিলে এইটো সাইডে কিন্তু ভেপাৰ্স আমাৰ বেছি ফৰ্ম হৈ আছিলে এইটো সাইডে ভেপাৰ্স বেছি ফৰ্ম হৈ আছিলে ইফালে বেছি কাৰণ তোমালোকৰ পিওৰ কম্পোনেন্ট আছে এইটো সাইডে আমাৰ ভেপাৰ্স কি হৈ আছিলে বহুত কম ফৰ্ম হৈ আছিলে সেইকাৰণে আমি এক্সটাৰ্নেলি প্ৰেছাৰ দিছিলোঁ যাতে অসমোসিছ হোৱা ৰখি যাওক এতিয়া মই যদি বেছিকৈ প্ৰেছাৰ দি দিওঁ মই বেছিকৈ গোটেই মানুহটোৱে যদি বহি যাওঁ তাতে গৈ পেলাই তোমালোকৰ কি হ'ব তোমালোকৰ তেতিয়া কি হ'ব এইফালে প্ৰেছাৰ বেছি হৈ যাব প্ৰেছাৰ যদি বেছি হৈ যায় ইয়াতে যদি প্ৰেছাৰ বেছি হৈ যায় ইয়াৰ যোনখিনি সলভেন্ট থাকিব ন সেইখিনি ইয়াৰ পৰা ইয়ালে যোৱা ষ্টাৰ্ট হৈ যাব ক'ৰ পৰা ক'লে হাই কনসেন্ট্ৰেশনৰ পৰা তোমালোকৰ য'ত কনসেন্ট্ৰেশন হাই আছিলে য'ত তোমালোকৰ নিমখ বেছি আছিলে তাৰ পৰা কি হ'ব লেছ কনসেন্ট্ৰেশনৰ ফালে গুচি যাব য'ত আমাৰ কি আছিলে লেছ কনসেন্ট্ৰেশন আছিলে য'ত আমাৰ নিমখ কম আছিলে য'ত আমাৰ নিমখ নাছিলে বুলিও ক'ব পাৰা সো হাই কনসেন্ট্ৰেশনৰ পৰা লেছ কনসেন্ট্ৰেশন যেতিয়া মুভ হয় ন এটো ৰিভাৰ্স হৈ আছে অসমোসিছৰ পৰা হেইটোক আমি কি বুলি কওঁ ৰিভাৰ্স অসমোসিছ বুলি কওঁ ঠিক আছে ন গম পালানে গোটেই কিটা যদি গম পাইছা ভিডিওটো এবাৰ লাইক কৰি দিয়া এতিয়াই আৰু তোমালোকে ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰা সোনকালে 1K কৰি দিয়া পাৰা যদি তোমালোকৰ কাৰণে আৰু কন্টেন্ট মই লৈ আহিম সো ৰিভাৰ্স অসমোসিছ হৈ গ'ল এতিয়া এক্সপেৰিমেন্টালি আমি অসমোটিক প্ৰেছাৰ কেনে ক্যালকুলেট কৰোঁ হেতু আমি গম পাব লাগিব তোমালোক মই ধুনিয়াকৈ এইকেইটা ডেফিনেশ্যন লিখি থোৱা আছিলে তোমালোকে এটা স্ক্ৰীনশ্বট লৈ লোৱা মই এবাৰ লাগে পঢ়িও দিওঁ ইয়াতে কি লিখা আছে চোৱাচোন অসমোসিছ কাক কয় হেতু লিখা আছিলে অসমোসিছ ফাৰ্ষ্টতে লিখা আছে দা স্পন্টেনিয়াছ ফ্লো অফ সলভেন্ট মলিকুলছ তোমালোকৰ সলভেন্ট মলিকুলছ তো স্পন্টেনিয়াছলি নিজে যোনটো ফ্লো হৈ থাকে ক'ৰ পৰা ক'লে ফ্ৰম লেছ কনসেন্ট্ৰেটেড সাইট লেছ কনসেন্ট্ৰেশন থকা জেগাৰ পৰা ক'লে যাব টু হায়াৰ কনসেন্ট্ৰেশন সাইট হেতু সাইডলৈ যাব থ্ৰু এ সেমি পাৰমিয়েবল মেমব্ৰেন তোমালোকৰ সেমি পাৰমিয়েবল মেমব্ৰেন এটা দি এনেকৈ গৈ থাকিব ইহঁতি ঠিক আছে হেতুক আমি কি বুলি কম অসমোসিছ বুলি কম এতিয়া নেক্সট অসমোটিক প্ৰেছাৰ ডেফিনেশ্যনটো পঢ়ি লওঁ হোৱাট ইজ অসমোটিক প্ৰেছাৰ প্ৰেছাৰ ৰিকুৱাৰ্ড টু ষ্টপ অসমোসিছ ইজ ন'ন এজ অসমোটিক প্ৰেছাৰ তোমালোকে এক্সটাৰ্নেল সাইডত ন এইটো সাইডত যোনটো আমি এটা এক্সটাৰ্নেলি যোনটো আমি এটা প্ৰেছাৰ এপ্লাই কৰিছিলোঁ সেই এক্সটাৰ্নেল প্ৰেছাৰটোক আমি কি বুলি ক'ম অসমোটিক প্ৰেছাৰ বুলি ক'ম লাষ্টৰ ৰিভাৰ্স অসমোসিছৰ ডেফিনেশ্যন লিখা আছে হোৱাট ইজ ৰিভাৰ্স অসমোসিছ কাক কয় ইফ এক্সটাৰ্নেল প্ৰেছাৰ গ্ৰেটাৰ দেন অসমোটিক প্ৰেছাৰ তোমালোকে এক্সটাৰ্নেল প্ৰেছাৰটো বহুত বেছিকৈ যদি এপ্লাই কৰি দিয়া গ্ৰেটাৰ দেন কাতকৈ অসমোটিক প্ৰেছাৰতকৈ ন তাতকৈ যদি বেছি কৰি দিয়া ইজ এপ্লাইড অন হায়াৰ কনসেন্ট্ৰেশন সাইট তোমালোকে হাই কনসেন্ট্ৰেশন সাইটত যদি এপ্লাই কৰি দিয়া দেন সলভেন্ট মলিকুলছ মুভছ ফ্ৰম হায়াৰ কনসেন্ট্ৰেশন সাইট টু লেছ কনসেন্ট্ৰেশন সাইট সো তোমালোকৰ হায়াৰ কনসেন্ট্ৰেশনৰ পৰা কি হয় লেছ কনসেন্ট্ৰেশন সাইটলৈ আমাৰ কি হয় সলভেন্ট মলিকুলছ ইয়াতে মুভ হোৱা ষ্টাৰ্ট হৈ যায় সেই যোনটো আমাৰ কি থাকে তাতে যোনটো প্ৰেছাৰ থাকিব হেতুক আমি কি বুলি ক'ম সেই প্ৰেছাৰটোক আমি বেছি প্ৰেছাৰ দি আছোঁ ডেট ইজ অসমোটিক প্ৰেছাৰকৈ বেছি আমি প্ৰেছাৰ দি থাকিম যেতিয়া তোমালোকৰ ৰিভাৰ্স হ'ব অসমোসিছটো সেইটোকে আমি কি বুলি কওঁ ৰিভাৰ্স অসমোসিছ সো দিছ ফেনমেনন ইজ ন'ন এজ ৰিভাৰ্স অসমোসিছ ঠিক আছে ন গম পালা ন ৰিভাৰ্স অসমোসিছ কাক কয় গম পালানে ৰিভাৰ্স অসমোসিছ কাক কয় গম পালা তোমালোকে অসমোটিক প্ৰেছাৰ কাক কয় গম পালা তোমালোকে অসমোসিছ কাক কয় তাকো গম পালা
ঠিক আছে ন সো ধুনীয়াকৈ এইকেইটা ডেফিনেশ্যন তোমালোকে এটা স্ক্ৰীনশ্বট মাৰি লোৱা এতিয়া আমি অস্মটিক প্ৰেছাৰৰ বিষয়ে পঢ়িব লাগিব আমাৰ অস্মটিক প্ৰেছাৰটো এটা কি হয় কলিগেটিভ প্ৰপাৰ্টি হয় সো এতিয়া এই অস্মটিক প্ৰেছাৰটো কেনেকৈ কেলকুলেট কৰে সেইটো আমি চাই লওঁ ঠিক আছে ন সো এক্সপেৰিমেণ্টেল কেলকুলেশ্যন অফ অস্মটিক প্ৰেছাৰ কেনেকৈ আমি কেলকুলেট কৰিম অস্মটিক প্ৰেছাৰ সো আমি এক্সপেৰিমেণ্টেলি কি পাইছোঁ যোনটো আমাৰ অস্মটিক প্ৰেছাৰ হয় পাই ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কনচেনট্ৰেশ্যন ডেট ইজ এইটো এইবাৰ যোনটো কনচেনট্ৰেশ্যন হ'ব ন এইটো কি হ'ব মোলাৰ কনচেনট্ৰেশ্যন অফ দ্য সলিউশ্যন কাৰ সৈতে ডাইৰেক্টলি ডিপেণ্ডেণ্ট হ'ব মোলাৰ কনচেনট্ৰেশ্যন অফ দ্য সলিউশ্যন মানে মোলাৰিটিৰ সৈতে ডাইৰেক্টলি কি হ'ব ই ডিপেণ্ডেণ্ট হ'ব মোলাৰিটি আমি কেনেকৈ কেলকুলেট কৰিছিলোঁ তোমালোকে জানাই ন মোলাৰিটি কেনেকৈ কেলকুলেট কৰিছিলোঁ ডেট ইজ মোলছ ডিভাইডেড বাই কি হ'ব ভলিউম সো ইয়াৰ সৈতে কি হ'ব ডাইৰেক্টলি ডিপেণ্ডেণ্ট হ'ব মোলাৰ কনচেনট্ৰেশ্যন তোমালোকে তাতে কিমান নিমখ মিক্স কৰি আছিলা কিমান সলিউট মিক্স কৰি আছিলা ন হাই কনচেনট্ৰেশ্যন সাইডত কিমান আমাৰ কনচেনট্ৰেশ্যন আছিলে তাৰ ওপৰত ডাইৰেক্টলি ডিপেণ্ডেণ্ট হ'ব অস্মটিক প্ৰেছাৰৰ ভেলুটো আৰু কি হ'ব প্ৰেছাৰটো আমি গম পাওঁ টেম্পাৰেচাৰ সৈতে ডাইৰেক্টলি ডিপেণ্ডেণ্ট হয় এইটো এটা ল আছে এমনটনছ ল বুলি ক্লাছ 11ত তোমালোকে পাবা যেতিয়া তোমালোকে নিট জেই কাৰণে প্ৰিপেয়াৰ কৰিবা এতিয়া এই দুটাক যদি ইকুৱেল কৰিব লাগে আমি কি কৰিম ইয়াতে এটা কনষ্টেণ্ট লগাই দিম ন ইয়াতে মোলাৰ কনচেনট্ৰেশ্যনৰ জেগাত মই ইয়াতে কি লিখি লৈছোঁ n/v লিখি লৈছোঁ ন আৰু ইয়াতে মই t আৰু ইয়াতে মই কনষ্টেণ্ট এটা লগাব লাগিব সেই কনষ্টেণ্টটো কি হ'ব ইয়াতে r আহিব কনষ্টেণ্ট সো rটো কি হয় হোৱাট ইজ r ইজ ইয়ৰ ইউনিভাৰ্চেল গেছ কনষ্টেণ্ট rটো কি হয় ইউনিভাৰ্চেল গেছ কনষ্টেণ্ট ঠিক আছে ন rটো কি হয় ইউনিভাৰ্চেল গেছ কনষ্টেণ্ট আৰু r ভেলুটো আমি কিমান ল'ম 0.0821 ন লিটাৰ ATM পাৰ মোল পাৰ কেলভিন ঠিক আছে ন এইটো আমাৰ কাৰ ভেলু আৰৰ ভেলুটো তোমালোকে এইটো ল'বা এতিয়া এইটো অলপ মানে ৰিএৰেঞ্জ যদি কৰি দিয়া তেতিয়া কি হৈ যাব ইয়াতে পাই ভি ইজ ইকুৱেল টু কি আহি যাব nRT সো এইটো এটা আমাৰ এক্সপ্ৰেশ্যন হৈ গ'ল কাৰ কাৰণে অস্মটিক প্ৰেছাৰ কেলকুলেট কৰিবৰ কাৰণে ঠিক আছে ন সো এইটো এটা এক্সপ্ৰেশ্যন সো এইটো আমাৰ কি কেলকুলেট কৰিব পাৰিম আমি অস্মটিক প্ৰেছাৰ কেলকুলেট কৰিম তাৰ কাৰণে তোমালোকৰ ভলিউম লাগিব তাৰ কাৰণে তোমালোকৰ মোলছ অফ সলিউট লাগিব লগতে ইউনিভাৰ্চেল গেছ কনষ্টেণ্টৰ ভেলুটো পুট কৰি দিবা আৰু কোনটো টেম্পাৰেচাৰ তোমালোকে সেই এক্সপেৰিমেণ্টটো কৰি আছিলে সেই টেম্পাৰেচাৰৰ ভেলুটো ইয়াতে কি কৰিব লাগিব পুট কৰিব লাগিব নৰ্মেলি আমি 298 কেলভিনত আমি কি কৰি থাকোঁ এই নৰ্মেলি আমি 25 ডিগ্ৰী চেলচিয়াছটো আমি লৈ ল'ম বা 298 কেলভিনটো আমি লৈ ল'ম ন আৰু যদি তোমালোকৰ এক্সামত তাতে কুৱেশ্যন থাকে তেন্তে তাত তোমালোকৰ টেম্পাৰেচাৰ ভেলুটো দি দিব ঠিক আছে ন এতিয়া গম পালা কি হয় কি নহয় এতিয়ালৈকে আমি অস্মটিক প্ৰেছাৰটো গম পাই গ'লোঁ এতিয়া নেক্সটত আমি কি কৰি ল'ম নেক্সটত আমি এটা নিউমেৰিকেল চাই ল'ম ঠিক আছে ন নেক্সটত আমি এটা নিউমেৰিকেল চাই ল'ম এই নিউমেৰিকেলটো কি আছিলে চোৱাচোন ফাৰ্ষ্টতে কুৱেশ্যনটো পঢ়ি লওঁ 200 centimeter cube of an aqueous solution of a protein মানে তোমালোকে কি কৰিছা পানীত প্ৰটিন মিক্স কৰি লৈছা পানী আছিলে তাতে মই ইয়াতে কি মিক্স কৰি লৈছোঁ প্ৰটিন মিক্স কৰি লৈছোঁ এনেকৈ প্ৰটিন মিক্স কৰিছোঁ হ'ব পানীত আমি কি মিক্স কৰি আছিলোঁ প্ৰটিন মিক্স কৰি আছিলোঁ একুৱাছ সলিউশ্যনৰ প্ৰটিন বুলি কৈছে ন সো পানীত প্ৰটিন আছিলে তাৰ ভলিউমটো কিমান আছিলে একুৱাছ সলিউশ্যনৰ ভলিউমটো কিমান আছিলে 200 centimeter cube 200 centimeter cube মানে 200 ml হা মনত ৰাখিবা 1 centimeter cube is equal to 1 ml so 200 centimeter cube is equal to 200 ml ভলিউম দিয়া আছিলে ঠিক আছে ন contains 1.26 gram of the protein so মই কি আছে given information এইখিনি লিখি লওঁ তোমালোক ফাৰ্ষ্টতে এটা কি আছিলে that is volume of the solution দিয়া আছিলে volume of the solution কিমান আছিলে that is 200 ml 200 centimeter cube দিয়া আছিলে সেই 200 ml লৈ কনভাৰ্ট কৰি লিখিলোঁ দেন তাতে তোমালোকৰ প্ৰটিনৰ কিমান given mass এটো কৈ দিলে that is mass of protein that is given mass of protein WB কিমান আছিলে mass of protein কিমান আছিলে 1.26 gram আছিলে প্ৰটিনৰ the osmotic pressure of such solution at 300 kelvin to temperature at d দিছে 300 kelvin আৰু osmotic pressure value to দি আছে osmotic pressure pi value to দিয়া আছে 2.57 into কিমান দি আছে 10 to the power minus 3 bar ইয়াতে দিয়া আছে ঠিক আছে ন 2.57 into 10 to the power minus 3 bar দিয়া আছে so calculate the molar mass of protein to ইয়াতে ন mb value to calculate কৰিব দিছে ঠিক আছে ন mb value to calculate কৰিব দিছে so expression to এবাৰ মই লিখি লম কি আছিল আমাৰ expression to it is pi v is equal to nRT এতিয়া তোমালোকক কি উলিয়াব লাগে মোলাৰ মাস ন মোলাৰ মাসটো ক'ত পাম আমি চোৱাচোন এই যে মোলস আছে মোলসটো আমি যদি ক্যালকুলেট কৰিব যাওঁ দিস কি হ'ব WB বাই কি হ'ব MB হ'ব ইনটু ইয়াতে কি হৈ যাব RT সো মোক MB লাগে ন
মোক MB লাগে ন মই MB টো এটা সাইডত লৈ যাম তেতিয়া কি হ'ব WB * R * T আৰু তলত তোমালোকৰ কি আহি যাব অস্মটিক প্ৰেছাৰ * কি আহি যাব ভলিউম সো ঠিক আছে ন এই গুটেখিনিৰ ভ্যালুটো আমি পুট কৰিব লাগিব গিভেন মাস অফ B কিমান আছিল তোমালোকৰ 1.26 তোমালোকৰ R ৰ ভ্যালুটো 0.0821 মই লিটাৰ ATM পাৰ মোল পাৰ কেলভিন বুলি কৈছিলো ATM বুলি কৈছিলো এটা বাৰত দি আছে কিন্তু একো কেছ নাই বাৰ আৰু ATM নিয়াৰলি এপ্ৰক্সিমেটলি ইকুৱেলে হয় সো তোমালোকে এটো ভ্যালু ইউজ কৰিলে হ'ল 0.0821 ইনটু টেম্পারেচারটো 300 কেলভিন দিয়া আছিল টেম্পারেচারটো 300 কেলভিন দিয়া আছিল এটো পুট কৰিলম পাই ভ্যালুটো কিমান দিয়া আছিল 2.57 * 10⁻³ আৰু তোমালোকৰ ইয়াতে ভলিউমৰ ভ্যালুটো কিমান দিয়া আছিল 200 দিয়া আছিল সো এই গুটে কিটা ভ্যালু তোমালোকে পুট কৰি পেলাই সলভ কৰিলে তোমালোকে কি পাই যাবা মোলাৰ মাস অফ সলিউট পাই যাবা আৰু মোলাৰ মাস অফ সলিউট তোমালোকে কিমান পাই যাবা সচোন এটো মই ইয়াতে অলৰেডি সলভ কৰি থোৱা আছিল that is 61038.91 গ্রাম আমাৰ প্ৰটিনৰ মোলাৰ মাসটো বহুত বেছি হয় তোমালোকে গম পোৱা যদি পলিমাৰ চেপ্টাৰটো পঢ়িছা প্ৰটিনৰ আমাৰ কি হয় বহুত মনোমেৰিক ইউনিট থাকে সো এখানে ইয়াৰ মোলাৰ মাসৰ ভ্যালুটো কি হয় বহুত বেছি থাকে তোমালোকৰ 10000 ৰ পৰা ধৰি পেলাই তোমালোকৰ 1000 যোনটো আমাৰ 1000 গ্ৰামলৈকে কি হয় তাৰ মোলাৰ মাসৰ ভ্যালুটো তাতে ভেৰি কৰে সো আমাৰ এনসাৰটো হিমানে ওলালে 61038 তোমালোকে কি পালা 61038.91 গ্রাম তোমালোকে তাতে কি পালা এনসাৰ পাবা সো ঠিক আছে ন গম পালা ন অস্মটিক প্ৰেছাৰ সো গুটে কিটা মই ইয়াতে যোনকিটা কোলিগেটিভ প্ৰপাৰ্টি আছে তাৰ এটা কোৱেশ্চন লগত তাৰ যোনবোৰ ইম্পৰ্টেন্ট কনসেপ্ট লগতে যোনবোৰ ডেফিনেশন গুটে কিটা মই তোমালোকে এটা সলভ কৰি দিলো তোমালোক নেক্সট কোনটো টপিক তোমালোকক লাগে তোমালোকে কমেন্ট কৰি পেলাই জনাবা আৰু যিমান পাৰা ভিডিওবোৰ শেয়াৰ কৰিবা আৰু সোনকালে ভিডিওবোৰ চাই থাকা মই তোমালোকৰ কাৰণে আৰু ভিডিও আনি থাকিম তোমালোকে ভালকে পঢ়ি থাকা এক্সাম ভাল হ'ব লাগিব দে এক্সাম ভাল হ'ব লাগিব আহি পেলাই কমেন্ট কৰি পেলাই ক'ব লাগিব কি মোৰ এক্সাম ভাল হ'ল স্যাৰ আপোনালোকৰ যোনখিনি ভিডিও আছে তাৰ পৰা মোৰ হেল্প হৈছে ঠিক আছে ন সো এই ভিডিওটো ইয়াতে ৰাখিছো আৰু সোনকালে আকৌ লগ পাম তোমালোকক ধন্যবাদ